हेलो फ्रेंड नमस्कार আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলত আৰু আজি মই ৰিয়ান পৰাগৰ বিষয়ে আজি যি গতিকে ইণ্ডিয়া শ্ৰীলংকাৰ মেটচ আছে আজিৰ খেলখনত ৰিয়ান খেলিব নে নাই আপোনালোকৰ মই কমেণ্ট বিচাৰিছোঁ যিসকল দৰ্শকে আজি ভিডিঅ'টো চায় তো ৰিয়ানক লৈ মই ভিডিঅ' যোৱাকালিও বনাইছোঁ যে ট্ৰল কৰা বন্ধ কৰক আপোনালোকে কাৰণ আমাৰ নিজৰ সন্তান অসমৰ সন্তান মানে আমাৰ নিজৰ ল'ৰা বাৰম্বাৰ ল'ৰা বেতন পাইছে একো ট্ৰল কৰিবলগীয়া নাই যিসকলে কৰিছে এতিয়াও ছাপোৰ্ট কৰক বাকী সেইটো বাদ দিছোঁ বাৰু ট্ৰলটো পিছত থৈ দিছোঁ কিন্তু আজি চিলেকশ্যন আমাৰ গৌতম গম্ভীৰ আজি কৰিব নাই আপোনালোকে কি ভাবে মোক জনাওক মই আপোনালোকৰ খেল আৰম্ভ হোৱাৰ আগতে ভিডিঅ'টো আপলোড কৰিছোঁ এতিয়া বৰ্তমান এইকাৰণে ভিডিঅ'টো বনাইছোঁ তো আপোনালোকে জনাওক মই বিচাৰিছোঁ আপোনালোকে কি জনায় তাৰোপৰি সূৰ্যকুমাৰ যাদৱেও কালি যিখিনি তেখেতে ক'লে আপোনালোকে নিশ্চয় শুনিছে প্ৰেছ কনফাৰেন্সৰ যে গতিকে সেই বিষয়ত আপোনালোকে কি ক'ব সূৰ্যকুমাৰ যাদৱে কৈ দিছোঁ মই কোনখিনি কথা কৈ দিছে তেওঁলোকক এক্সপেক্টৰ ফিউচাৰ বহুত ভাল খেলিব সূৰ্যকুমাৰ যাদৱে কৈছে অলৰেডি তো আপোনালোকে কি খেলিবনে নাই আজি প্লেইং 11 আপোনালোকে জনাওকচোন আপোনালোকৰ মতামত মই বিচাৰিছোঁ মোৰ হিচাপত ৰিয়ান পৰাগ পাব আৰু পোৱাৰ কাৰণে দলত চিলেকশ্যন হৈছে গতিকে গৌতম গম্ভীৰে ৰিয়ান পৰাগ নিশ্চয় খেলাব আপোনালোকৰ মই মতামত বিচাৰিছোঁ ৰিয়ান পৰাগ খেলিবনে নাই গতিকে বন্ধুসকল আপোনালোকে মোক জনাওক আৰু ৰিয়ান পৰাগৰ আজিৰ খেলখনত মই শুভেচ্ছা জনাইছোঁ তেখেতে ভাল খেলক ধন্যবাদ আপোনালোক